নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটৰ পুলিবৰ ভাটেমৰাত দেহশ্ৰী প্ৰতিযোগিতা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ পুলিবৰ ভাটেমৰাত দেওবাৰে অনুষ্ঠিত হয় মিষ্টাৰ যোৰহাট দেহশ্ৰী প্ৰতিযোগিতা যোৰহাট জিলা ফিজিক এলায়েন্সে এনভিল ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ সহযোগত জিলা ভিত্তিত অনুষ্ঠিত কৰা IFBB দেহশ্ৰী প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে সৰুচৰাই ভাটেমৰা গাঁৱৰ নামঘৰৰ সমীপত শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে নগদ ধনৰ লগতে মানপত্ৰ আৰু একোটাকৈ ট্ৰফি প্ৰদান কৰে উল্লেখ্য যে প্ৰতিযোগিতাত অভাৰঅল চেম্পিয়ন মিষ্টাৰ যোৰহাট খিতাপ অৰ্জন কৰে দেৱমিলিয়ে সমান্তৰালভাৱে ময়ূৰ কোঁৱৰে লাভ কৰা জুনিয়ৰ অভাৰঅল চেম্পিয়ন মিষ্টাৰ যোৰহাট খিতাপ দীপু দত্তই লাভ কৰে মাষ্টাৰ অভাৰঅল চেম্পিয়ন মিষ্টাৰ যোৰহাট খিতাপ আৰু জিন্তু হাজৰিকাই লাভ কৰে মেন ফিজিক চেম্পিয়ন মিষ্টাৰ যোৰহাট খিতাপ উক্ত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ডিষ্ট্ৰিক্ট ফিজিক এলায়েন্সৰ প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ লগতে আমাৰ এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন যোনটো আমাৰ ইয়াৰ মূল অৰ্থটো হৈছে এনভিল মানে হৈছে আমাৰ লোহাৰ পিটিপিটি যোনটো গঢ় দিয়া হয় আমাৰ উদ্দেশ্য হৈছে যে আমাৰ নতুন প্ৰজন্ম এটাক আমাৰ গাঁৱৰ মানুহখিনিৰ মাজৰ পৰা এজন মানুহ হিচাপে আমি লৈ যাব পাৰোঁ যাতে আজি সমাজত দেখিবলৈ যে যিদৰে সমাজত দুটা প্ৰতিক্ৰিয়া থাকে ভাল আৰু বেয়া যে ভাল দুটা বেয়া থাকে বেয়া থাকিলে ভাল থাকিব কিন্তু আমি ভালৰ ফালে গতি কৰি পেলাই এই প্ৰতিষ্ঠানটো আৰম্ভ কৰি আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ সমাজৰ মাজৰ পৰা এজন ব্যক্তিক এটা ভাল পথে আমি লৈ যোৱা তো সেই উদ্দেশ্যখিনি আগত ৰাখি আমি এই দুটা প্ৰতিষ্ঠানৰ আমি আৰম্ভ কৰিছোঁ 2022 চনত আজি ভগৱানে কোৱাত আমি ভালদৰে আমি 3 বছৰ এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ থাকিব পাৰিছোঁ ভাবোঁ যে অনাগত দিনৰ ৰাইজৰ সহায় পালে আমি এই প্ৰতিষ্ঠানটো আগুৱাই লৈ যাব পাৰিম প্লাছ আমাৰ নতুন খেলুৱৈৰ লগতে আমাৰ গাঁৱৰ মাজতো যে আমি সজাগতা সৃষ্টি কৰি পেলাই আমি এই বিষয়টো আমি আগলৈ লৈ যাব পাৰিম ধন্যবাদ আপোনালোকৰ এদিনীয়া কাৰ্যসূচী আৰু অনাগত দিনত আমি ভাবি আছোঁ যে অহা বছৰ যাতে আমি আৰু অলপ ইয়াত দুদিনীয়া কাৰ্যসূচী কৰি ধৰক আজি আমি বডি বিল্ডিঙৰ লগত আছোঁ কাইলৈ আমি ধৰক শক্তি উত্তোলন বুলি কয় এটা পাৱাৰ লিফ্টিং বুলি এটা গেম আছে সেইটো আমি যদি এড কৰিব পাৰোঁ সেইটো আমি প্ৰচেষ্টা হাতত লৈ আছোঁ আজি পুৰুষ মহিলা উভয়ে আছে কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা আমাৰ 26-25 জনমান হৈছে সকলোখিনি যোৰহাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয় যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে মিষ্টাৰ যোৰহাটৰ মিষ্টাৰ যোৰহাট যোৰহাটৰ পৰা প্ৰশান্ত জ্ঞানৰ ৰিপৰ্ট নিউজ নাও 24/7